পরম শ্রদ্ধা এই ধর্মীয় মহোদয় মঞ্চত উপস্থিত সম্মানীয় নবনির্বাচিত ওয়ার্ড সদস্য শ্রদ্ধা রাইজ তথা যুৱ বন্ধুসকল আৰু আই মাতৃসকল সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আজিৰ এই সভাত প্ৰভাৱ পাবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আজিৰ এই সভাত মই এটা কথা ক'ব বিচাৰিছোঁ, মই সকলোকে নিজৰ সফল কৰিবলৈ হ'লে নিজৰ কৰ্তব্য পালন কৰিব লাগিব। আনে কি কৰিছে সেই ফালে চকু নিদি যদি আমি নিজৰ দায়িত্ব পালন কৰি যাওঁ তেন্তে নিজৰ দেশখন ভৱিষ্যতৰ বাবে আমি আগুৱাই যাব পাৰিম। এই সফলতাৰ ৰাস্তাত আমি বিফল হৈ নাযাওঁ, কিন্তু বিফলতাক আওকাণ কৰি